আজি আলোচনা কৰিম ৰেভিনিউ ডিপাৰ্টমেণ্টৰ নামজাৰি। ধৰক আপোনাৰ দেউতাৰ নামত মাটি আছে, কিন্তু আপোনাৰ নামত কেনেকৈ আনিব বা কেনেকৈ আবেদন কৰিব এইটো আজি দেখুৱাম। ধৰি লওক আপোনাৰ PM কিষাণৰ ধন পাই আছে, কিন্তু আপোনাৰ নামত মাটি নাই, তো আপোনাৰ দেউতাৰ নামত মাটি আছে, তো এইটো কেনেকৈ আপোনাৰ নামত লৈ আহিব অনলাইনৰ যোগেদি, এইটো মই ষ্টেপ বাই ষ্টেপ দেখুৱাম এই ভিডিঅ'টোৰ জৰিয়তে। ধৰক সেৱা সেতু পৰ্টেলত যাব লাগিব। প্ৰথমে সেৱা সেতু পৰ্টেলত আপুনি লগইন কৰিব লাগিব। লগইন কৰি কেনে আপুনি তাত মিউটেশনছ বাই ৰাইট ইনহেৰিটেন্স নামৰ যিটো অপশ্যন আছে, এইটো ক্লিক কৰি কেনে আপুনি ডাক নম্বৰ আৰু আপোনাৰ গাঁও, ডিষ্ট্ৰিক্ট, ৰেভিনিউ চাৰ্কুল এইখিনি বহুৱাই কেনে আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। যদি আপোনাৰ নামত লেণ্ডে নাথাকে, তেনেহ'লে আপুনি PM কিষাণৰ ধন কেনেকৈ পাব এইটো প্ৰচেছ দেখুৱাম আজি। আপোনাৰ নিজৰ নামত মাটিটো কেনেকৈ অনলাইনত আবেদন কৰিব। অনলাইনত আবেদন কৰি কেনে আপুনি যিটো একনলেজমেণ্ট ৰিচিপ্ট ওলাব, সেই ৰিচিপ্টটো লৈ আপুনি ৰেভিনিউ চাৰ্কুল অফিচত মণ্ডলৰ লগত লগ কৰিব। মণ্ডলে আপোনাৰ তথ্যখিনি ভালদৰে চাব যে আপোনাৰ দেউতাৰ নামত মাটিটো আছে না নাই, আপোনাৰ দেউতা কেতিয়া ঢুকাইছে, বা আপোনাৰ দেউতাৰ চাৰ্টিফিকেটটো আছে না নাই, ডেথ চাৰ্টিফিকেট, বা আপোনাৰ এইটোকে লিগেল ইনহেৰিটেন্স মানে আপোনাৰ হ'ল NOK, তাৰমানে আপুনি উত্তৰাধিকাৰ চাৰ্টিফিকেটটো থাকিব লাগিব। তাৰপিছত এটা কোডৰ এফিডেভিট লাগিব আৰু এটা সেল্ফ ডিক্লেৰেশ্যন দিব লাগিব। আপোনাৰ কিমান ভাই ককাই আছে বা কিমান বাইদেউ ভনী আছে, সেইকেইটাৰ নাম দি আপোনাৰ গাঁওবুঢ়াৰ পৰা এটা চাৰ্টিফিকেট আনিব লাগিব। এইটো ৱাৰিচি নামজাৰি চাৰ্টিফিকেট বুলি কয়, এইটো আনিব লাগিব। তাৰপিছতহে আপুনি অনলাইনত কৰিব লাগিব। অনলাইনত সেইখিনি ডকুমেণ্টখিনি আপলোড দিব লাগিব। দিয়াৰ পিছত আপুনি মণ্ডলৰ লগত লগ কৰি আপুনি ডকুমেণ্টখিনি ছাবমিট কৰিব। তাৰপিছত আপোনাৰ দেউতাৰ নামৰ পৰা আপোনাৰ নামলৈ মাটিটো উত্তৰাধিকাৰী হিচাপে আহি যাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰিব। স্কিপ কৰিলে আকৌ ভিডিঅ'টো আপুনি যেনেকুৱা আপুনি অনলাইনটো কৰিব লাগে তেনেকুৱা আপুনি কৰিব নোৱাৰিব। তাৰপিছত আপুনি নিজেই ঘৰত বহি মোবাইলে নামজাৰিটো কৰিব পাৰিব। প্ৰথমতে গুগল টাইপ কৰি এণ্টাৰ কৰক। গুগলত চাৰ্চ কৰক সেৱা সেতু টাইপ কৰি এণ্টাৰ কৰক। 1 নম্বৰ যিটো অপশ্যন আছে সেৱা সেতু আছাম ষ্টেট পৰ্টেল, এইটো ক্লিক কৰক। সেৱা সেতু আছাম ষ্টেট পৰ্টেল আমি নামজাৰিটো অন্তৰ্ভুক্ত কৰিবলৈ আমি এইটো পৰ্টেলত আমাৰ লগইন কৰিব লাগিব, তেতিয়াহে আমি নামজাৰিটো আমি কৰিব পাৰিম। গতিকে আপুনি ইয়াত 1 নম্বৰ অপশ্যনটোৱে আপুনি ক্লিক কৰক। ক্লিক কৰিলে সেৱা সেতু পৰ্টেলটো খুলিলে। ইয়াতে আমি নামজাৰিটো সোমাম। ধৰক আপোনাৰ দেউতাৰ নামত মাটি আছে, আপোনাৰ নামত কেনেকৈ আনিব লাগে ইয়াৰ সেৱা সেতু, ৱেলকাম টু সেৱা সেতু। এতিয়া আমি লগইন কৰিম। ইয়াত কৰ্ণাৰত দেখা পাইছে, ইয়াত লগইন অপশ্যন আছে চিটিজেন, ইয়াত চিটিজেন কৰিলেই কৰক। চিটিজেন কৰিব লাগিব। PFC, CHC, আধাৰ এইবিলাক নালাগে, জাষ্ট আপুনি চিটিজেনত ক্লিক কৰক। চিটিজেনে ক্লিক কৰাৰ লগে লগে আপোনাৰ ইউজাৰ পাছৱাৰ্ডটো লাগিব। ইউজাৰ পাছৱাৰ্ড কেনেকৈ বনায় সেইটো মই ইয়াৰ আগৰ ভিডিঅ'টোত দেখুৱাইছোঁ। আপুনি যদি ইউজাৰ পাছৱাৰ্ডটো বনাব নোৱাৰে, তেনেহ'লে এই ভিডিঅ'টো চাই কেনে আপুনি ইউজাৰ পাছৱাৰ্ড বনাব পাৰিব। এতিয়া আপুনি আপোনাৰ ইউজাৰ পাছৱাৰ্ডটো আপুনি বহাব লাগিব। মোৰ ইউজাৰ পাছৱাৰ্ডটো ছেভ কৰা আছে, এইটো কাৰণে ইয়াত আহি গৈছে। ইয়াত একচেপ্ট এণ্ড টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি ক্লিক কৰি দিব লাগিব। ইয়াত ক্লিক কৰিব লাগিব। যদি ক্লিকটো হোৱা নাই, কিবা এৰৰ আহিছে, ক্লিক কৰক। ইয়াতে চাইন ইন কৰি দিয়ক, স্কিপ মাৰি দিয়ক।
এতিয়া আপোনাৰ ইউজাৰ পাছৱৰ্ডে লগইন হৈছে গতিকে ইয়াত হোম আছে হোম ক্লিক কৰিব এখিনি আপুনি মাই একাউণ্ট তাৰমানে আপুনি কি কি এপ্লাই কৰিছে ইয়াত শ্ব' কৰিব পাৰিব আপুনি হোমটো ক্লিক কৰিলে এইটো ক্লোজ কৰি দিয়ক এইটো ক্লোজ কৰি দিয়ক তাৰপিছত অলপ তললৈ আহক ইয়াত আছে 608 সিটিজেন সার্ভিস 608 সিটিজেন সার্ভিস তাৰপিছত আছে 208 বিজনেস আমি সিটিজেন সার্ভিসত যাম আমি সিটিজেন সার্ভিসটো ক্লিক কৰিম ইয়াত আপুনি ক্লিক কৰক ইয়াত সিটিজেন সার্ভিসত যিকেইটা অপশন আছে কমসে কম 208টা ইয়াত অপশন আছে দুইটা 8টা ডিপার্টমেন্টৰ কাম হ'ব সার্ভিস নেম ইয়াত বহুত সার্ভিস আছে গতিকে আমি ইয়াত 100 কৰি লম 100 কৰি বিচাৰিম মেডিটেশনস বাই ইন রাইট এভিডেন্স তললৈ আহক আৰু তললৈ আহক আৰু তললৈ আহক আৰু তললৈ আহক আৰু তললৈ আহক নেক্সট 2 নম্বৰ পেজটো ক্লিয়াৰ কৰক ইনহেভিডেন্স নাই রিনেমস নাই 5 নম্বৰটো ক্লিক কৰক ইয়াতো নাই 6 নম্বৰ ক্লিক কৰক ইয়াতো নাই 7 নম্বৰটো ক্লিক কৰক ইয়াতো নাই তেনেহলে মাজত কতবা ৰৈ গৈছে আমি ইয়াত টাইপ কৰি দিম MAT নাই MU টাইপ কৰি দিম আমি MU টাইপ কৰি এটা তললৈ অলপ সার্চ কৰিম আহি যাব তললৈ সার্চ কৰি দিও অলপ তললৈ সার্চ এই তলত আহি গৈছে meditations by inheritance meditations by right inheritance আমি এটো হে ক্লিক কৰিম আমি উত্তৰাধিকাৰী নামজাৰি এটো ক্লিক কৰি হে আমি কৰিম তাৰ পিছত ৰাইট সাইডত অলপ চাক ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট আমি এটো হে ৰেভিনিউ ডিপাৰ্টমেন্টৰ নামজাৰি হয় গতিকে আমি ৰেভিনিউ ডিপাৰ্টমেন্টটো আমি ক্লিক কৰিম নেটটো অলপ স্লো মাৰিছে হেতু কাৰণে অলপ দেখাব পৰা নাই তাৰ কাৰণে দুঃখিত ইয়াত আছে ৰেভিনিউ এণ্ড ডিজাস্টাৰ এণ্ড মেনেজমেন্ট প্ৰসেস আমি ক্লিক কৰিম প্ৰসেস ক্লিক কৰিলো ইন মিটিগেশনস বাই ৰাইট ইনহেভিডেন্স আমি ইয়াত ক্লিক কৰিম এপ্লাই নাওত ক্লিক কৰিম আমি যেহেতু নামজারি আমি উত্তৰাধিকাৰী নামজারি কাৰণে আমি এপ্লাই কৰিম ইয়াত এপ্লাই নাও ক্লিক কৰিম এপ্লাই নাও কি কৈছে ওয়েলকাম টু দা বসুন্ধরা 1.0 সার্ভিস উইল সিলেক্টেড আমি বসুন্ধরা 1 ৰ আন্ডাৰত আমি উত্তৰাধিকাৰী নামজাৰিটো এড কৰিম গতিকে ইয়াত গেট স্টার্টেড মাৰি দিয়ক গেট স্টার্টেড ক্লিক কৰক তাৰ পিছত ইয়াত আপুনি আধাৰ কাৰ্ড আৰু পেন কাৰ্ডত ভেৰিফাই কৰিব লাগিব ডু ইউ মাইনৰ গতিকে ইয়াত নো কৰিব লাগিব যদি আপোনাৰ আধাৰ কাৰ্ড দি ভেৰিফাই কৰিব যে আধাৰ কাৰ্ড ভেৰিফাই কৰিলে OTP দৰকাৰ হ'ব কেতিয়াবা হয়তো সাৰ্ভাৰে ইৰর হৈ গলে OTP নাহে দুবাৰ ওপৰত OTP নাহে গতিকে আমি আধাৰ কাৰ্ড নহয় পেন কাৰ্ডৰেহে ভেৰিফাই কৰিম ইয়াত I do not have আধাৰ কাৰ্ড ইয়াত ক্লিক কৰি দিয়ক তাৰ পিছত ইন্ডিভিজুৱেল কৰি দিয়ক তাৰ পিছত ইয়াত আপুনি আপোনাৰ পান কাৰ্ড নাম্বাৰটো টাইপ কৰক আপোনাৰ পান কাৰ্ডটো টাইপ কৰিলে তাৰ পিছত ইয়াত পান কাৰ্ডত যেনেকা নাম আছে নামটো টাইপ কৰিব লাগিব আপোনাৰ নামটো টাইপ কৰক পান কাৰ্ডত দিয়া নামটো ইয়াত টাইপ কৰি দিয়ক তাৰ পিছত আপুনি পান কাৰ্ডত থকা ডেট অফ বাৰ্থটো ইয়াত টাইপ কৰিব লাগিব ইয়াত টাইপ কৰি দিয়ক ভুল হৈছে পান কাৰ্ড নাম্বাৰটো ভুল হৈছে গতিকে আকৌ ৰিটাইপ কৰি দিয়ক আপোনাৰ পান কাৰ্ড নাম্বাৰটো শুদ্ধকৈ মাৰিব তেনেহলে এবাৰতে ভেৰিফাইড হৈ যাব সাকসেসফুল পেন ইজ সাকসেসফুলি ভেৰিফাইড তাৰমানে পান কাৰ্ডটো ভেৰিফাইড অলৰেডি হৈ গৈছে গতিকে তললৈ আহক ইয়াত নেক্সট বুটম যেটো আছে নেক্সট বুটমটো ক্লিক কৰক ৰাইট সাইডত ডাউনত নেক্সট ক্লিক কৰি দিয়ক তাৰ পিছত আছে ল্যান্ড ডিটেইলছত আপুনি আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰক তাৰ পিছত আপোনাৰ ৰেভিনিউ সিলেক্ট কৰক
তাৰপিছত আপোনাৰ ভিলেজ, আপুনি কোনটো ভিলেজত হয়, আপোনাৰ দেউতাৰ লেণ্ডটো কোনটো ভিলেজত আছে সেই ভিলেজটো আপুনি সিলেক্ট কৰিব লাগিব। ইয়াত আপুনি আলফাবেট দিয়া আছে, আপুনি আলফাবেট ভিলেজৰ ফাৰ্ষ্টৰ নামৰ আখৰটো আপুনি ইয়াত টাইপ কৰাৰ ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত যিখিনি এইটো আখৰত ভিলেজ আছে গোটেইখিনি ইয়াত শ্ব' কৰিব। গতিকে আপোনাৰ নিজৰ গাঁওটো ইয়াত সিলেক্ট কৰি লওক। মই যিকোনো এটা সিলেক্ট কৰি লৈছোঁ, জাষ্ট আপোনাৰ এডুকেশ্যন পাৰপাছত আপোনাক দেখুৱাবৰ কাৰণে, আপুনি শিকিবৰ কাৰণে। ইয়াত আপুনি টাইপ কৰক আপোনাৰ নিজৰ দাগ নাম্বাৰটো টাইপ কৰক। তাৰপিছত তলত এৰিয়াটো আহি গৈছে, এইটো দাগত কিমানখিনি মাটি আছে এইটো আহি গৈছে। ইয়াত 3টা অপশ্যন আছে, উত্তৰাধিকাৰী সূত্ৰে, ৱাৰিচি সূত্ৰে আৰু উত্তৰাধিকাৰী সূত্ৰে। গতিকে 1 নম্বৰটোৱেই দিব, উত্তৰাধিকাৰী সূত্ৰে 1 নম্বৰটো টাইপ কৰিব, তাৰপিছত নেক্সট বুটাম ক্লিক কৰিব। তাৰপিছত ইয়াত চিলেক্ট পাট্টাদাৰ নেম, ইয়াত এইটো দাগত কিমানজন মানুহ আছে, কিমানজনী মানুহ আছে গোটেইখিনি ইয়াত শ্ব' কৰিব। ইয়াত শ্ব' কৰাৰ পিছত আপোনাৰ দেউতাৰ নামটো ইয়াত বিচাৰিব, আপোনাৰ দেউতাৰ নামটো আছে না নাই। যদি ইয়াত নাই তেনেহ'লে আপুনি নামজাৰিটো কৰিব নোৱাৰে, ইয়াত আপোনাৰ দেউতাৰ নামটো থাকিবই লাগিব। গতিকে আপোনাৰ দেউতাৰ নামটো আপুনি বিচাৰি ইয়াত ক্লিক কৰি দিব। দিয়াৰ লগে লগে তাত এই যিটো চিলেক্ট পাট্টাদাৰ আছে তাত আপোনাৰ দেউতাৰ নাম আহি যাব। এই চাওক, ইয়াত মই জাষ্ট এটা দেখাবৰ কাৰণে আমি চিলেক্ট কৰিলোঁ, তাত নামটো আহি গৈছে। এতিয়া আপোনাৰ চিলেক্ট ইউৰ এপ্লিকেণ্ট নেম, fill up to required and this click or save to applicant bottom before this going on next step. If you for this next step if required cannot be multiple applicant. ইয়াত আপুনি আপোনাৰ নামটো টাইপ কৰি দিব। অসমীয়াত, ইংলিছত আছে, ইংলিছত থাকিলে যিটো পান কাৰ্ডত থাকিব সেইটো আহি যাব, আৰু আপুনি ইয়াত এছামিছত নামটো টাইপ কৰি দিব। মই এটা নাম টাইপ কৰি দিলোঁ। ইয়াত আপোনাৰ নামটো টাইপ কৰি দিব এছামিছত। ভুল নকৰিব, যদি আপুনি ভুল কৰে কিন্তু এইটো আকৌ লিগেচি আপডেট বহুত লাফৰা হ'ব। গতিকে আপুনি ভুল নকৰিব, লাহে লাহে কৰিব, শুদ্ধটো আপুনি বহুৱাব। আপোনাৰ এতিয়া দেউতাৰ নামটো ইয়াত টাইপ কৰি দিয়ক অসমীয়াত। মই বাৰে বাৰে কৈ আছোঁ, আপুনি ভুল নকৰিব, লাগিলে এবাৰ কৰি দুবাৰ চাব, কোনো কথা নাই, আপুনি ভুল নকৰিব। টাইপ কৰিলোঁ। তাৰপিছত বেলেজ আছে, বেলেজটো টাইপ কৰিব নালাগে, যিহেতু বেলেজ ইয়াত টাইপ কৰি দিব। যদি আপোনাৰ টাইম নাই তেনেহ'লে এটা ডট দি আপুনি নেক্সট ক্লিক কৰিব। এজন মানুহৰ নাম ইয়াত এড হৈ গ'ল। গতিকে যদি আৰু আছে, মই আৰু এটা নাম চিলেক্ট কৰি দিওঁ, আৰু এটা নাম মই এড কৰোঁ। ইয়াত আপুনি ইংলিছৰ নামটো টাইপ কৰি দিয়ক। ইয়াত আপুনি ইংলিছৰ নামটো টাইপ কৰক। তাৰপিছত ইয়াত এছামিছত নামটো টাইপ কৰি দিয়ক। ইংলিছত টাইপ কৰিলে এতিয়া আপুনি এছামিছত টাইপ কৰি দিয়ক। এছামিছত টাইপ কৰক। তাৰপিছত আপুনি ইয়াত জেণ্ডাৰটো চিলেক্ট কৰি দিয়ক। তাৰপিছত ইয়াত দেউতাৰ নাম ইংলিছত টাইপ কৰি দিয়ক। তাৰপিছত আপোনাৰ দেউতাৰ নাম অসমীয়াত টাইপ কৰি দিয়ক, এছামিছত অসমীয়াত টাইপ কৰি দিয়ক। বা ইয়াত আপোনাৰ দেউতাৰ নাম কপি কৰি বেলেগ এটা ঠাইত থৈ দি পেষ্টো কৰিব পাৰিব, কোনো কথা নাই। পেষ্ট কৰিলে হয়তো কিবা কাৰণত এটা আখৰ হৈ যাব, তেতিয়া নামটো ভুল হৈ যাব। গতিকে টাইপ কৰাটো বেটাৰ হ'ব। আপোনাৰ দেউতাৰ নাম টাইপ কৰিলে, তাৰপিছত ইয়াত ডেট অফ বাৰ্থ যদি আপোনাৰ তাত আধাৰ কাৰ্ডত আছে বহুৱাই দিয়ক। এড্ৰেছ আপুনি ইয়াত বহুৱাই দিয়ক। তাৰপিছত ছেভ এপ্লিকেণ্ট মাৰি দিয়ক। দুজন মানুহৰ নাম এড হৈ গ'ল। মই আৰু এটা দেখাই দি আছোঁ, আপোনাৰ কাৰণে সহজ হ'ব। হয়তো প্ৰথমবাৰৰ কাৰণে টাইপ কৰিলে অলপ অসুবিধা হ'ব পাৰে। মই আৰু এটা নাম এড কৰি আপোনাক দেখাই দি আছোঁ। ইয়াত ক্লিক কৰক। তাৰমানে এই পাট্টাটো এই মানুহজনৰ নাম নাই। এতিয়া এই মানুহজন যিটো ইয়াত আপুনি বহুৱাব, যাৰ নামত লেণ্ডটো আহিব, তাৰ নামটো আকৌ ইংলিছত টাইপ কৰি দিয়ক। তাৰপিছত ইয়াত এছামিছত টাইপ কৰি দিয়ক।
এছামিছত টাইপ কৰি দিয়ক। অসমীয়াত টাইপ কৰিলে তাৰপিছত এতিয়া দেউতাৰ নামটো টাইপ কৰি দিয়ক ইংলিছত। দেউতাৰ নামটো টাইপ কৰিলে তাৰপিছত ইয়াত এছামিছত অসমীয়াত নামটো টাইপ কৰি দিয়ক। লাগিলে লাহে লাহে কৰিব, ভুল নকৰিব। আজিজুল হক হৈ গ'ল। এতিয়া তললৈ আহক। এতিয়া ডেট অফ বাৰ্থটো বহুৱাই দিয়ক, এড্ৰেছটো বহুৱাওক। তাৰপিছত ছেভ এণ্ড এপ্লিকেণ্ট ক্লিক কৰক। ইয়াত 3জন মানুহৰ নাম এড হৈ গ'ল। 3জন মানুহৰ নাম। এতিয়া নেক্সট বুটাম ক্লিক কৰক। এই যে মই অলপ আগতে ভিডিঅ'ত কৈছিলোঁ নহয় যে আপোনাৰ ডেথ চাৰ্টিফিকেট লাগিব, তাৰপিছত লিগেল হেয়াৰ চাৰ্টিফিকেট লাগিব। ডেথ চাৰ্টিফিকেটটো PDF-ত দিব। JPG-ত দিলে ছাপোৰ্ট নকৰে, গতিকে PDF-ত দিব। ডেথ চাৰ্টিফিকেট দিয়ক। লিগেল হেয়াৰ চাৰ্টিফিকেটটো দি দিয়ক। লিগেল হেয়াৰ চাৰ্টিফিকেট লাগিব। লিগেল হেয়াৰ মানে NOK, নেক্সট অফ কিং চাৰ্টিফিকেট। তাৰমানে আপোনাৰ দেউতাৰ উত্তৰাধিকাৰী আপোনালোক, সেইটো চাৰ্টিফিকেট লাগিব। তাৰপিছত লেণ্ড ৰেভিনিউ ৰিচিপ্ট, তাৰমানে লেণ্ড ৰেভিনিউ ৰিচিপ্টটো হৈছে আপোনাৰ ধৰক ক্লিয়াৰেঞ্চ লাগিব, একদম প্ৰেজেণ্ট খাজনা ৰচিদ লাগিব। তাৰপিছত সেল্ফ ডিক্লেৰেশ্যন, আপোনালোকৰ কিমানজন মানুহ আছে, আপোনাৰ দেউতাৰ কিমানজন মানুহৰ নামত মাটিটো উঠিব, এইকেইজনৰ এটা সেল্ফ ডিক্লেৰেশ্যন লাগিব। তাৰপিছত ইয়াত তিনিটা ৰাইট চিন কৰি দিব লাগিব। তাৰপিছত নেক্সট বুটাম ক্লিক কৰক। PDF-ৰ নেমটো মিলা নাই, তাৰমানে ইয়াৰ আগত নাম্বাৰিক লাগি গৈছে। নাম্বাৰিক হ'লে নহ'ব, জাষ্ট আপুনি কেপিটেল লেটাৰটো আপুনি ৰাখিব লাগিব। তাৰপিছত আপুনি নেক্সট বুটাম ক্লিক কৰক। এতিয়া চাওক কি আপুনি টাইপ কৰিলে, ডিষ্ট্ৰিক্ট, চাৰ্কল, ভিলেজ, ডাক নম্বৰ আৰু টোটেল এৰিয়া, তাৰমানে আপুনি কিমান মাটি আছে এই মানুহজনৰ এগেইনষ্টত। তাৰপিছত ইয়াত আপুনি যে নামখিনি টাইপ কৰিলে, কাৰ নামত নামজাৰি হ'ব, এই মানুহকেইটাৰ নাম শুদ্ধকৈ টাইপ কৰিছে নে নাই সেইখিনি আকৌ ৰিচেক কৰক। যদি ভুল হৈছে আকৌ আপুনি এডিট অপশ্যনত গৈ কেনে এডিট কৰি আপুনি নামখিনি সঠিকভাৱে এণ্ট্ৰি কৰক। তাৰপিছত তললৈ আহক। একচেপ্ট এগ্ৰিমেণ্ট এণ্ড ছাবমিট। এতিয়া লাষ্ট ফিনিচিং, ইয়াত আপুনি এগ্ৰিমেণ্টে ক্লিক কৰি ফিনিছ কৰাৰ লগে লগে আৰু আপুনি ৰি এণ্ট্ৰি কৰিব নোৱাৰে। গতিকে এতিয়া যদি ভুল আছে আপুনি আকৌ চেক কৰি দিয়ক। ৰেড চিনটো কৰি দিলে তাৰপিছত ফিনিছ বুটামটো মাৰি দিয়ক। এতিয়া পে'মেণ্ট কাটিব। ফিনিছ বুটামটো মাৰিলে পে'মেণ্ট কাটিব। এতিয়া পে'মেণ্ট কটাৰ লগে লগে আপোনাৰ একনলেজমেণ্ট ৰিচিপ্ট ওলাব। সেই ৰিচিপ্টটো আৰু ডকুমেণ্টখিনি হাৰ্ড কপি লৈ আপোনাৰ লাডৰ মণ্ডলৰ লগত যোগাযোগ কৰিব। কৰাৰ পিছত আপোনাৰ ডকুমেণ্টখিনি চেক কৰিব। চেক কৰাৰ পিছত আপোনাৰ নামত মাটিখিনি ট্ৰেন্সফাৰ হৈ আহি যাব। গতিকে মই বাৰে বাৰে কৈ আছোঁ, আপুনি শুদ্ধকৈ শুদ্ধকৈ টাইপ কৰিব, ভুল নকৰিব। তেনেহ'লে ভুল কৰিলে ভুল নামে ইয়াত এণ্ট্ৰি হ'ব, অন্তৰ্ভুক্ত হ'ব। গতিকে ইয়াত গেটৱে পে'মেণ্ট মাৰি দিয়ক। তাৰপিছত য়েছ বেংক কৰি দিয়ক। তাৰপিছত এগ্ৰি কৰি দিয়ক। তাৰপিছত পে' নাও ক্লিক কৰি দিয়ক। এতিয়া পে' কৰি দিয়ক। QR আহিব। QR আহিলে আপুনি ফোনপে'ৰ পৰা পে'মেণ্টটো কৰি দিয়ক। দিয়াৰ পিছত আপোনাৰ একনলেজমেণ্ট ৰিচিপ্ট এটা ওলাব। সেই ৰিচিপ্টটো লৈ আপোনাৰ যিটো লাটমণ্ডল হয়, লাটমণ্ডলৰ লগত আপোনাৰ ডকুমেণ্ট, তাৰপিছত অনলাইন কৰা ৰিচিপ্টটো, একনলেজমেণ্ট ৰিচিপ্ট, সেই কপিখিনি হাৰ্ড কপি লৈ আপোনাৰ লাটমণ্ডলৰ লগত বহি আপোনাৰ ডকুমেণ্টখিনি ছাবমিট কৰিব। কৰাৰ পিছত আপোনাৰ নিজৰ দেউতাৰ নামৰ মাটি আপোনালোকৰ নামত আহি যাব। ইয়াত একদম সহজ, কিন্তু ভিডিঅ'টো অলপ ভালদৰে চালে আপুনি নিজৰ ঘৰত বহি কৰিব পাৰিব। ক'তো কম্পিউটাৰ দোকানত বহি থাকিব নালাগে।
কিউআৰত ক্লিক কৰক, ফোনপেৰ পৰা স্কেনাৰ ওলাই ইয়াত স্কেন কৰি দিয়াৰ লগে লগে পে'মেণ্টটো কাটিব, বা আপুনি নিজৰ মোবাইলৰ UPI ID ইয়াত টাইপ কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত ন'টিফিকেশ্যন যাব। তেতিয়া আপুনি ক্লিক কৰাৰ লগে লগে তাত পে'মেণ্টটো আহিব, অহাৰ লগে লগে 10 টকা কাটিব আৰু ছাৰ্ভিচ 30 টকা, টোটেল 40 টকা এমাউণ্ট পে' হ'ব। ছাৰ্ভাৰটো শ্লোৰ কাৰণে পে'মেণ্টটো লোৱা নাই, গতিকে আপুনি অলপ অপেক্ষা কৰিব। ছাৰ্ভাৰটো শ্লোৰ কাৰণে পে'মেণ্টটো এতিয়া লোৱা নাই, বাছ পে'মেণ্টটো লৈছে। একনলেজমেণ্ট ৰিচিপ্টটো ওলালে। এতিয়া আপুনি এই একনলেজমেণ্ট ৰিচিপ্টটো প্ৰিণ্ট কৰিব। প্ৰিণ্ট কপিটো আৰু আপোনাৰ যিখিনি হাৰ্ড কপি, গাঁওবুঢ়া চাৰ্টিফিকেট, লিগেলি হিয়াৰ এণ্ড চাৰ্টিফিকেট, তাৰপিছত ডেথ চাৰ্টিফিকেট, এইখিনি লৈ এটা ফাইল বনাব। ফাইল বনোৱাৰ পিছত আপুনি সেইখিনি আপোনাৰ লাটমণ্ডলৰ লগত লগ কৰি আপুনি এই ডকুমেণ্টখিনি ছাবমিট কৰিব। তাৰপিছত আপোনাৰ দেউতাৰ নামৰ পৰা আপোনাৰ নামত মাতি আহিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।